খৈৰাবাৰীত নেতাজীৰ 128 সংখ্যক জন্মজয়ন্তী উদযাপন। অন্যান্য প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ খৈৰাবাৰীতো উদযাপন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128 সংখ্যক জন্মজয়ন্তী। সদৌ BTR বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন খৈৰাবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু খৈৰাবাৰী মহাবিদ্যালয় গোটৰ সহযোগত খৈৰাবাৰীৰ চেলাইমাৰী দুৰ্গা মন্দিৰ প্ৰাংগণত বৃহস্পতিবাৰে পালন কৰা হয় নেতাজীৰ এই জন্মজয়ন্তী। এই উপলক্ষে পতাকা উত্তোলন, নেতাজীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে চিত্ৰাংকন, কুইজ আৰু আধুনিক নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। নেতাজীৰ 128 সংখ্যক জন্মজয়ন্তী উপলক্ষে আনুষ্ঠানিকভাৱে এটি কেক কাটে BTCৰ পৰিষদীয় সদস্য ভৱেন্দ্ৰ বড়োৱে। অনুষ্ঠানত শিক্ষক অঞ্জন গুহ, অনিল চৌধুৰী, ৰবীন্দ্ৰ দাস, চঞ্চল দেৱনাথ, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক গৌৰাংগ দাস, সুব্ৰত ৰয় সমন্বিতে ছাত্ৰ সংগঠনটোৰ নেতা কৰ্মীসকল উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট AN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।